ৰাজু অথনিয়ে আহিম বুলি কৈছিলে আৰু এতিয়ালৈকে অহা নাই ইমান দেৰি কৰিছে মই তো বেয়া পাইছো তই ইমান দেৰি কৰিলি পথাৰত ফুটবল খেল হৈ আছে তাকে চাব কাৰণে তোক লগ ধৰিছিলো আৰু এতিয়া চাগে আমি চাবই নাপাম সৰি বন্ধু আমি ফুটবল খেল চাব নাপালেও আমি এনেই গাঁওখনকে অলপমান ফুৰি আহোঁগৈ বৈ বহুত দিন গাঁওখন আমি ভালকৈ চোৱাই নাই ঠিক আছে বৈ জাননে বন্ধু আমাৰ গাঁৱত ভূত ওলাইছে সেইকাৰণে মায়ে ক'তো ওলাই যাবলৈ মানাই কৰিছিল আৰু সকলো গাঁৱৰ মানুহ সোনকালে খাই বৈ শুই থাকে মই এইবোৰ একো বিশ্বাস নকৰো আজিৰ দিনত ভূত ওলাই নেকি ঐ ৰাজু এয়া চাচোন চা ৰাস্তাত কি পৰি আছে দেখাচোন কম্বল এখন নিচিনাহে লাগিছে বচোন বৌ ওচৰলৈ যাওঁ এয়াচোন সঁচাকৈ এখন কম্বল হয় আৰু কম্বলখন দেখাত ইমান চফা আৰু নতুন নিচিনাই লাগিছে ইয়াত কোনেবা পেলাই থৈ গ'ল এইখন কম্বল ময়ে ঘৰলৈ লৈ যাম মায়ে কম্বলখন দেখি বৰ ভাল পাব মই বজাৰৰ পৰা কিনি লৈ গৈছো বুলিয়ে ক'ম দীপু তই এয়া কি কথা কৈছ ৰাস্তাত পৰি থকা কম্বলখন ঘৰলৈ লৈ যাবি নেকি ঘৰলৈ লৈ নাযাবি আৰু এই কম্বলখনো তই নুচুবি কোন মানুহে কিয় ইয়াত পেলাই থৈ গ'ল কি ঠিকনা তই নুচুবি এখন কম্বল তই নুচুবি মই লৈ যামেই তই যে কম্বলখন দিব নাপালি সেইকাৰণে হিংসাতে তই তেনেকে কথা কৈছ মই কম্বলখন লৈ যামেই মায়ে কম্বলখন দেখি বহুত ভাল পাব দীপু শুনচোন এইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ হ'ব পাৰে নহলে ইমান দামী আৰু ধুনীয়া কম্বলখন ৰাস্তাত পেলাই যাব নেকি দীপুৱেচোন মোৰ এটা কথাই নুশুনিলে ৰাস্তাত পৰি থকা বস্তু ঘৰলৈ লৈ যায় জানো সি সেইটো কথাও নাজানে দীপু বোপাই বৰ ধুনীয়া লাগিছে কম্বলখন তই ইমান পইচা খৰচ কৰি কিয় কম্বলখন কিনিলি হয় মা তইয়েচো সদায় কৈ থাক ঠাণ্ডাত ল'ব কাৰণে ভাল কম্বল এখনো নাই বুলি আৰু ৰাতি সদায় ঠাণ্ডা লাগে সেইকাৰণেহে মই বজাৰৰ পৰা একেবাৰে দামী কম্বলখন তোৰ কাৰণে কিনি আনিছো ভাল লাগিছে বহুত ভাল লাগিছে আজি ৰাতি মই এখন কম্বল লৈয়ে শুম মায়ে কম্বলখন পাই বহুত ভাল পাইছে মই ভালেই কৰিলো ৰাস্তাত পৰি থকা ইমান দামী আৰু ধুনীয়া কম্বলখন ঘৰলৈকে লৈ আনিলো আজি ৰাজুৰ কথা শুনি যদি মই ৰাস্তাত পৰি থকা কম্বলখন ঘৰলৈ নানিলোহেঁতেন তেতিয়া মাৰ মুখৰ হাঁহিকণো মই কেতিয়াও নেদেখিলোহেঁতেন এই ৰাজু বহু হিংসাকুৰীয়া হয় সি মই ইমান দামী কম্বলখন পোৱাৰ কাৰণে বহু হিংসা কৰিছে আৰু এতিয়াও চাগে হিংসাত জ্বলি পকি মৰিছে আজি আকৌ এটা মানুহ মোৰ জালত পৰিলে যেতিয়া 10টা মানুহ মোৰ জালত এনেকে পৰিব তেতিয়া মই গোটেইবোৰ মানুহ একেলগতে খাই পেলাব পাৰিম তই কোন হয় আৰু আমাৰ ঘৰত কেনেকে সোমালি এতিয়া ওলাই যা তই আমাৰ ঘৰৰ পৰা মই হৈছো এগৰাকী যাদুকৰণী আৰু তই যে এই কম্বলখন লৈ আছ এই কম্বলখন যাদু কৰা কম্বল হয় এই কম্বলখন যোনে যোনে ল'ব সি মোৰ জালত নিজে নিজে সোমাই পৰিব আৰু মই মানুহৰ তেজ খাই ভাল পাওঁ আৰু তই যিহেতু এতিয়া মোৰ জালত সোমালি সেইকাৰণে ময়ো তোক খাই পেলাম বসা কোন আছ বসা মোক কোন আছ বসা মোক এয়া মই ক'ত ফচি গলো মই এতিয়া ইয়াৰ পৰা ওলাবও নোৱাৰো দীপুৱে যাদু থকা কম্বলখন ক'ৰ পৰা আনিলে আৰু মোক কিয় দিলে কম্বলখন ল'ব কাৰণে ৰাজু জাননে মই তোক বাৰে বাৰে কৈ থাকো গাঁৱত বেছি ঘূৰা ফুৰা কৰি নাথাকিবি গাঁৱত ভূত ওলাইছে মা তুমি কিয় বাৰে বাৰে একেটা কথা কৈ থাকা আজিৰ দিনত ভূত ওলাই নেকি সদায় সদায় মোক একে কথা কৈ নাথাকিবা মই একো মিছা কথা কোৱা নাই আমাৰ গাঁৱৰ দীপু যে তাৰ মাকক যোৱাকালি ৰাতিয়ে ভূতে খালে এতিয়া গোটেই গাঁওখনতে বিচাৰি পোৱা নাই সিহঁতৰ ঘৰত এতিয়া বহুত হুলস্থুল হৈ আছে কি মাক মই চবতে বিচাৰিলো কিন্তু ক'তো বিচাৰি পোৱা নাই মই বিচনাখনত শুই থকা অৱস্থাতে মই দেখিছিলো আৰু ৰাতিপুৱা বিচনাখনত নাই আৰু যোৱাকালি মই কম্বল এখনো আনি দিছো আৰু সেই কম্বলখনো নাই ক'ত গ'ল মা গোটেই গাঁওখনতে বিচাৰিছো ক'তো বিচাৰি পোৱা নাই শুনিছো গাঁৱত বোলে ভূত ওলাইছে কি ঠিকনা ভূতে যদি খাই পেলালে তেতিয়াহ'লে স্বামী বিচাৰিলেও ক'তো বিচাৰি নাপাম মই এইবোৰ একো বিশ্বাস নকৰো মা য'তে আছে সোনকালে ঘূৰি আহিলে হয় মই গোটেই জীৱন মাৰ অবিহনে কেতিয়াও থাকিব নোৱাৰো দীপু তই আৰু খন্তে সময় ধৈৰ্য ধৰচোন গাঁৱত সকলো মানুহে কৈছে ভূত ওলাইছে বুলি আৰু এতিয়ালৈকে বোলে 2জন মানুহ খালেই আৰু ময়ো এইবোৰ কেতিয়াও বিশ্বাস নকৰো তই খন্তে সময় ধৈৰ্য ধৰ যদি তহঁতৰ মা ক'ৰবালৈ গৈছে তেতিয়াহ'লে নিজে নিজে ঘৰলৈ আহিব
ৰাজু, যোৱাকালি মই তোৰ এটা কথাই নুশুনিলো আৰু ৰাস্তাত পৰি থকা সেই কম্বলখন ঘৰলৈ লৈ আনিলো আৰু সেই কম্বলখন মই মাক দিছিলো ল'ব কাৰণে আৰু সেই কম্বলখন অনাৰ পাছৰ পৰাই এইবোৰ ঘটনা হৈ আছে। দীপু, তই আৰু খন্তেক সময় ধৈৰ্য ধৰ। আজি দিনটোত যদি তহঁতৰ মা ঘৰলৈ উভতি নাহে তেতিয়াহ'লে আমি গোটেই গাঁওখনতে বিচাৰিম আজি। আয়ো মা, এয়াছো এখন কম্বল আৰু ইমান ভাল কম্বলখন ৰাস্তাত এনেকে কোনে পেলাই থৈ গ'ল? ৰাস্তাত পৰি থকা এনেকে কম্বলখন ল'বলৈ মন যোৱা নাই, কাৰণ মই হৈছো এখন গাঁৱৰ গাঁওবুঢ়া আৰু ৰাস্তাত পৰি থকা বস্তু যদি মই ঘৰলৈ লৈ যাওঁ বৰ লাজৰ কথা হ'ব। ওচৰতো কোনো মানুহে নাই আৰু যদি মই এই কম্বলখন লৈ যাওঁ তেতিয়াহ'লে কোনো মানুহে নেদেখে। মানুহে দেখিলেহে লাজৰ কথা হ'ব, যদি মানুহে নেদেখে তেতিয়াহ'লে একো নহয়। চোৱা, মই তোমাৰ কাৰণে কি আনিছো, এখন দামী কম্বল লৈ আনিছো। ঘৰত 3খনকৈ কম্বল আছে, আকৌনো আপুনি কিয় ইমান দামী কম্বল এখন কিনি আনিলে? এইখন চাগে বহুত দামী কম্বল হয়। সদায় সদায় একেবোৰ কম্বল লৈ লৈ আমনি লাগিছিল, সেইকাৰণে মই এইবাৰ দামী কম্বল এখনকে বজাৰৰ পৰা কিনি আনিছো। আজি বহুত ঠাণ্ডা পৰিছে, সেইকাৰণে এইখন কম্বলে ল'ম ৰাতি। জুই অকমান নধৰি যদি শু, ৰাতি টোপনিয়ে নধৰে, ইমান ঠাণ্ডা পৰিছে। আমি ইমান ৰাতি বাহিৰত থাকিবই নালাগে, শুনিছইচোন গাঁৱত ভূত ওলাইছে বোলে। সেইকাৰণে বৈ আমিও সোনকালে ঘৰলৈ যাওঁগৈ। ৰবি আৰু অলপমান জুই ফুৱাই লওঁ, গাটো গৰম হলেই ঘৰলৈ যাম। আজি দেখোন মই যাদু কৰা কম্বলখনত 2টা মানুহ শুই আছে। এতিয়া মোৰে ভাল, মই 2টা মানুহকে খাব পাৰিম লগতে। কোন হয় আপুনি? ঘৰলৈ কেনেকে সোমালে? ওলাই যাওক, এতিয়া ওলাই যাওক। তহঁতিচোন মোৰ কম্বলখনকে তহঁতি গাত লৈ আছ। মোৰ কম্বলখন নোলোৱাকৈ মই কেনেকে যাব পাৰিম? এতিয়া কম্বলখনৰ লগতে মই তহঁতকো লগত লৈ যাম। আৰু মই এজনী যাদুকৰণী হয়, মই মানুহৰ তেজ খাওঁ। এতিয়া মই তহঁতকো খাব পাৰিম। কোন আছা ওচৰত? আমাক বচা, আমাক ভূতে পালে। আমাক বচাওক, আমাক ভূতে পালে। এয়া কি দেখিছো? আকাশৰ চৰাই চিৰিকটিহে উৰে, আজি দেখোন মানুহ উৰাও দেখিছো। এয়াছো আমাৰ গাঁৱৰ গাঁওবুঢ়া হয় আৰু সিহঁতি চিঞৰিছে ভূতে পালে বুলি, আৰু বচাবৰ কাৰণেও আমাৰ সহায় বিচাৰিছে। মানে গাঁৱত সঁচাকৈ ভূত ওলাইছে। বৈ আমিও ঘৰলৈ সোনকালে যাওঁগৈ। আপুনি কম্বলখন ক'ৰ পৰা আনিছিলে আৰু কোনে দিছিলে আপোনাক? আপুনিচোন বজাৰৰ পৰা দামী কম্বল এখন আনিছো বুলিহে কৈছিলে মোক। সঁচা কথা কওক। এইখন কম্বল কাৰ হয়, কোনে দিছিলে? মোক এইখন কম্বল কোনেও দিয়া নাই আৰু মই এইখন কম্বল বজাৰৰ পৰাও অনা নাই। মই যেতিয়া ৰাস্তাইদি খোজকাঢ়ি আছিলো তেতিয়া বাটতে এই কম্বলখন পৰি আছিলে আৰু দেখাত ধুনীয়া আৰু দামী কম্বল দেখি মই ঘৰলৈকে লৈ আনিলো। দীপুৱেও মিছা কথা কৈছিল। বজাৰৰ পৰা কম্বলখন কিনি আনিছো বুলি বৰ হেঁপাহত দিছিল মোক, আৰু মই বৰ মৰমত কম্বলখন লৈ আছিলো। কিন্তু সিও সেই কম্বলখন ৰাস্তাত পৰি আছিলে বাবে লৈ আনিছিল। এই কম্বলখন যাদু কৰা কম্বল হয়। যোনে এই কম্বলখন গাত ল'ব তাক এই যাদুকৰণীয়ে মাৰি পেলাব, আৰু এই যাদুকৰণীয়ে কেৱল মানুহৰ তেজহে খায়। আমি যি কৈছো সেয়াই সঁচা। যোৱাকালি আমি জুই ফুৱাই থাকোঁতেই ওপৰেদি আমাৰ গাঁৱৰ গাঁওবুঢ়া উৰি গৈছে আৰু বচা বুলি চিঞৰিছে। আৰু ভূতে পালে বুলিও চিঞৰি গৈছে। ককাইদেউ, আমাৰ গাঁৱৰ গাঁওবুঢ়া কোনফালে গৈছিলে আপুনি ক'ব পাৰিব নেকি? হাবিৰ ফালে উৰুৱাই লৈ গৈছে নিচিনাই লাগিলে। আমি ভয়তে পিছাই নকৰিলো, ঘৰলৈ গুচি আহিলো। দীপু, তোমাৰ মাক চাগে তেনেকেই ভূতে উৰুৱাই লৈ গৈছে। তুমি চিন্তা নকৰিবা, যদি মা জীয়াই আছে তুমি নিশ্চয় লগ পাবা। মই এজন সন্যাসীক চিনি পাওঁ আৰু তেখেতে চাগে আমাক সহায় কৰিব পাৰিব এইটো বিপদৰ পৰা। এইফালে এটা ডাঙৰ গুফা আছে আৰু মানুহবোৰক সেই গুফাটোতে লৈ গৈছে। আৰু সেই যাদুকৰণীজনী বহুত শক্তিশালী হয় আৰু বেছি শক্তি পাবৰ কাৰণে 10জন মানুহ একেলগতে খাব লাগিব, তেতিয়া তেখেতে বেছি শক্তিশালী হৈ যাব। কিন্তু এতিয়ালৈকে 10জন মানুহ সম্পূৰ্ণ হোৱা নাই। আমি সোনকালে সেই যাদুকৰণীজনীৰ ওচৰত থকা কম্বলখন জ্বলাই পেলাব লাগিব, তেতিয়া যাদু কৰিব নোৱাৰে আৰু কোনো মানুহক এনেকে বান্ধি থব নোৱাৰে। সোনকালে বলক, মই মাক বচাব লাগিব। কাৰণ মায়ে মোৰ সৰুৰ পৰা ইমান কষ্টৰে মৰমে ডাঙৰ দীঘল কৰিলে, আৰু ডাঙৰ হোৱাৰ পিছত মই মাক দোকানৰ পৰা এখন কম্বল কিনি দিব নোৱাৰিলো। ৰাস্তাত পৰি থকা কম্বলখনকে দিছিলো আৰু মায়ে সেইখন কম্বলে হেঁপাহত মৰমত লৈছিল। ময়ো কি জানো যে সেইখন কম্বলত যাদু কৰা কম্বল বুলি। সোনকালে বলক। সেই যাদুকৰণীজনী এই গুফাটোতে থাকে আৰু কম্বলৰ সহায়ত যিমান মানুহক বন্দী কৰি ৰাখিছে সেই মানুহবোৰো এই গুফাটোৰ ভিতৰতে আছে।
আমি যিমান পাৰো সোনকালে গুফাৰ ভিতৰত বন্দী হৈ থকা মানুহখিনিক বাহিৰলৈ উলিয়াই লৈ নিব লাগিব আৰু লাহে লাহে গধূলি হবলৈ হৈছে আৰু গধূলি হলে সেই যাদুকৰণীজনী সদায় গুফাৰ ভিতৰলৈ আহে আমি সোনকালে মানুহবোৰক বাহিৰলৈ উলিয়াই নিব লাগিব কিন্তু সাধু বাবা যদি হঠাতে যাদুকৰণীজনী গুফাৰ ভিতৰলৈ সোমাই আহে তেতিয়া আমাৰ কি হ'ব তেতিয়া চোৱা আমাৰ সকলোকে বন্দী কৰি পেলাব পাৰিব তোমালোকে সেইবোৰ চিন্তা নকৰিবা ময়ো অলপমান যাদুবিদ্যা জানো আৰু সেই যাদুবিদ্যাৰে আমি সেই কম্বলখন জ্বলাই পেলাব লাগিব যদি আমি সেই কম্বলখন জ্বলাই পেলাও তেতিয়া সেই যাদুকৰণীৰ ওচৰত থকা যিমান যাদুবিদ্যা আছে সকলোখিনি ধ্বংস হৈ যাব মা তই চিন্তা নকৰিবি মই তোক বচাবলৈ ইয়ালৈ গুচি আহিলো মই তহঁতৰ সকলোকে বচাম আৰু ইয়াৰ পৰা উলিয়াই লৈ যাম আমি এই ৰছীবোৰ খুলিব নোৱাৰিম কাৰণ এই ৰছীবোৰতো যাদু কৰা আছে সেইকাৰণে আমি সোনকালে সেই কম্বলখন জ্বলাই পেলাব লাগিব আৰু সেই কম্বলখন জ্বলাই পেলোৱাৰ লগে লগে সকলো মানুহ মুক্তি হৈ যাব কম্বলখন চাগে ভিতৰত আছে মই ভিতৰত গৈ সেই কম্বলখন জ্বলাই পেলাওঁ তোমালোকে ইয়াতে অকণমান সময় ৰখি থাকা ওম ক্লিং লিং চামুণ্ডাই নমঃ এই কম্বলখন জ্বলি যা এই কম্বলখন এয়া তই কি কৰিলি কিয় কম্বলখন জ্বলাই পেলালি কিয় জ্বলাই পেলালি কম্বলখন আপুনি যাদুবিদ্যা বেয়া কামত ব্যৱহাৰ কৰিছিল সেইকাৰণে মই কম্বলখন জ্বলাই পেলালো কিয় এনেকুৱা কৰিলি মই আজিৰ পৰাচোন যাদুবিদ্যা কৰিবই নোৱাৰিম আৰু মই বেছি শক্তিশালী হ'ম কাৰণেহে মই মানুহক বন্দী কৰি ৰাখিছিলো আজিৰ পৰা সেয়া কৰিব নোৱাৰিম আজিৰ পৰা আপুনি কেৱল গুফাৰ ভিতৰতে সোমাই থাকিব পাৰিব বাহিৰলৈ আৰু কেতিয়াও ওলাই যাব নোৱাৰে মই বহুত কষ্টৰে যাদুবিদ্যাখিনি শিকিছিলো আৰু সেই যাদুবিদ্যা শিকাও মোৰ এতিয়া একো লাভেই নহল মই এতিয়া গোটেই জীৱন গুফাৰ ভিতৰতে থাকিব লাগিব মা তোমাক মই আজিৰ পৰা এখন দামী কম্বল বজাৰৰ পৰা কিনি দিম